ৰাতিপুৱাই উঠি খালী পেটত পানী 2 গিলাচমান খাই ওলাই গ'লোঁ ফুৰিবলৈ। ৰাতিপুৱা কি ধুনীয়া শান্ত পৰিৱেশ, একদম নিৰল নিস্তব্ধ, চাই ভাল লাগে, মনটো শান্তি লাগে একদম। এইটো ফালে হৈছে একলেণ্ড যোৱা ৰাস্তা, চাব পাৰে। এনেকুৱা চিধা গ'লে একলেণ্ড, বেছি দূৰ নহয়, এইটোৱে একলেণ্ডটো জুম কৰি দেখাই দিছে আপোনালোকক চাব পাৰে। এইটোৱে একলেণ্ডটো, তো আমাৰ ঘৰৰ ওচৰতে হয় একলেণ্ডটো, আৰু বেছি দূৰত নহয়। আৰু এই ট্ৰাক কেইখন মানে ৰাস্তাটো বেয়া কৰি দিছে গোটেই, মানে গাড়ীটো জাম হয়ে এইখিনি জেগাত, আৰু গোটেই মানে ফুট ৰাস্তাবিলাক গোটেই লেতেৰা কৰি দিয়ে। মানে পাৰ্কিঙৰ ভিতৰত যিখিনি মানে ৰাস্তা জেগা আছে ন, গোটেই মাটি গোটেই ফুট, তো সেই ফুটবিলাক মানে গাড়ী চাকাত লাগি সেই ৰাস্তাখন গোটেই ফুট হৈ গৈছে। বৰষুণ দিলে যে যাব নোৱাৰি, যি পিছল হয় নহয়, আচৰিত মানে। গোটেই ৰাস্তা খালী অকলে। আজি বাৰু মোৰ অলপ দেৰি হ'ল অহাত, মানে 6টামান বাজিলে। কালিৰ পৰা আৰু সোনকালে উঠিব লাগিব আৰু। ৰাস্তাত দৌৰিব অলপ প্ৰব্লেম হয়, মানে এতিয়া টাইমটো দেৰি হৈ গৈছে ন, 7টা বাজি গ'ল, তো গাড়ীবোৰো চলি আছে। তো সেইটো কাৰণে ওচৰতে থকা স্কুলখনলৈ আহি গ'লোঁ। ইয়াতে এতিয়া খালী ভৰিৰে দৌৰি আছোঁ। খালী ভৰিৰে দৌৰিলে আৰু খোজ কাঢ়িলে ভাল হেনো, সেইটো কাৰণে খালী ভৰিৰে দৌৰি আছোঁ। বহুত বছৰৰ মূৰত দৌৰিছোঁ যে, সেইটো কাৰণে বাৰু ভাগৰ লাগি গৈছে। নোৱাৰোঁ আজিকালি ইমান দৌৰিবৰ কাৰণে। এটা হৈ জানানে, মদ ভাং খাই যিখিনি ফূৰ্তি লাগে, কিমান লাগিব বলছে, 1 ঘণ্টা 2 ঘণ্টা ফূৰ্তি লাগে। কিন্তু ৰাতিপুৱা সোনকালে উঠি ফুৰিবলৈ গ'লে গাটো ভাল লাগি থাকে, মনটো ফূৰ্তি লাগি থাকে। তো ভাবিছোঁ এইবাৰৰ পৰা ৰাতিপুৱা উঠি সোনকালে উঠি ফুৰিবলৈ যাম, দৌৰিব যাম। তো ৰাতিপুৱা এনেও খালী ভৰি খোজ কাঢ়িব লাগে বনত, তো তাকে আমাৰ ওচৰতে থকা ফিল্ডখনলৈ আহিলোঁ। তো অলপ খালী ভৰি খোজ কাঢ়িলোঁ, অলপমান দৌৰিলোঁ। তো মানে গাবিলাকো ভাল লাগি থকা হৈছে ন, বেমাৰে নেৰা হৈছে পিছা। চ' সেইটো ভাবিলোঁ ৰাতিপুৱা উঠি সোনকালে ফুৰিব যোৱাটো ভাল, অলপ এক্সাৰচাইজ কৰাটো ভাল। তো আপোনালোকে সোনকালে উঠক, ফুৰিবলৈ যাওক। যাই চাগে আপোনালোকে বহুতে, কিন্তু মইহে নাযাওঁ, মই যিহেতুকে এলেহুৱা। তো সূৰ্য দেৱতা ওলাই গ'ল। তো আজিলৈ মানে আছিলে, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।